হাঁহ পোৱালিবোৰ এই ধৰণে থব লাগে। হাঁহ পোৱালিবোৰ মানে যদি বস্তাটো তিতি যায় তেতিয়া মানে এই বস্তাটো উঠাই পানি চেঞ্জ কৰি দিব লাগে। যদি গোটেই ৰাতিটো এনেকুৱা তিতা বস্তাত যদি ইয়াতকৈ অলপমান যদি তিতি যায় যদি থাকিবলৈ পায় তেতিয়া হাঁহ পোৱালিবোৰ বিভিন্ন ধৰণৰ বেমাৰ আহিব পাৰে, ঠাণ্ডা পাব পাৰে। আৰু এনেকৈ মাছৰ কাৰ্টুনত মই ৰাখোঁ। এনেকৈ মাছৰ কাৰ্টুনত ৰাখিলে ভাল। আৰু এনেকৈ মাছৰ কাৰ্টুনত ৰাখিলে মানে ভাল, এনেকৈ বৰ্ডিং কৰিলে ভাল। আৰু হ'লেও বেলেগ ধৰণেও বৰ্ডিং কৰিব পাৰে। মই এনেকৈ বৰ্ডিং কৰোঁ। এনেকৈ থোপ খাই থাকিবলৈ দিব নালাগে, থোপ খাই থাকিলে খেদি দিব লাগে। দেখিব পাৰিছে এই ধৰণে বৰ্ডিং কৰিলে মানে ভাল। আৰু ইয়াত মোৰ 70টামান আছে হাঁহ পোৱালি। আৰু ইয়াত চাব পাৰিছে ইয়াতো আছে মোৰ ভাগৰ 40টামান হাঁহ পোৱালি আছে। ইয়াত 40টামান। মই এই ধৰণে বৰ্ডিং কৰোঁ। এই ধৰণে মই ইয়াত 15 দিনমান ৰাখোঁ। তাৰপাছত মই বাহিৰত উলিয়াই দিওঁ। সেই ভিডিঅ'টো মই বনাম নেক্সট ভিডিঅ'ত, কেনেকৈ বাহিৰত উলিয়াওঁ সেইটো দেখাম। এনেকৈ মই 15 দিনমান ৰাখোঁ। এনেকৈ ৰাখিলে ভাল আৰু হাঁহ পোৱালিবোৰ। ঠাণ্ডা দিনত অলপমান বেছি কষ্ট হয়, গৰম দিনত অকণমান ভাল বৰ্ডিং কৰিবলৈ। এই ধৰণে ৰাখিব লাগে হাঁহ পোৱালি। এই ধৰণে ৰাখিলে মানে আৰু চিন্তা নাই। আৰু টোটেল মোৰ ভাগৰ ইয়াত 100 ওপৰত আছে হাঁহ পোৱালি। তাৰপাছত আপোনালোকেও যদি পুহিবলৈ মন আছে এনেকৈ এই ধৰণে পুহিব পাৰে হাঁহ পোৱালি। এইবোৰ দেখিব পাৰিছে সম্পূৰ্ণ লোকেল হাঁহ পোৱালি হয় এইবোৰ। আজি সিহঁতৰ 2 দিন হৈছে। সিহঁতৰ পানীটো আদায় হ'ল, পানীটো দিব লাগিব। দেখিব পাৰিছে। আজিলৈ ইমানেই। আৰু আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। আৰু